লাগিব আৰু লগতে আমি আহ্বান জনাব বিচাৰিছোঁ অসমৰ সেই প্ৰত্যেকজন বিধায়কলৈ যিবিলাক বিধায়কে গোৰ্খা ভোটৰ দ্বাৰা জয় হৈ আহি অসমত শাসন কৰি আছে কিছুমানেতো সোণালী জয়ন্তী ৰূপালী জয়ন্তী বৰ্ষলৈকে তেখেতসকলে শাসন কৰি থাকিলে গোৰ্খাৰ ভোটত কিন্তু গোৰ্খাসকলৰ অধিকাৰৰ কাৰণে গোৰ্খাসকলৰ স্বাভিমানৰ কাৰণে এটা ফুটা কৰিও কাম নকৰা সেই বিধায়কসকলক আমি সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে যদি গোৰ্খাৰ বিষয়ে মাত নামাতে কেৱল মাত্ৰ মঞ্চত যদি কাঞ্চিলাই ঘুমাওনে কাঠমাণ্ডু চহৰা বুলি গান শুনাই গোৰ্খাসকলক যদি বুৰ্বক বনাই ৰাখিব বিচাৰিছোঁ বুলি ভাবে সাৱধান হৈ যাওক কিন্তু এইবাৰ নিস্তাৰ নাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই নিজৰ দাবী নিজৰ প্ৰাপ্য লৈ এৰিব আৰু এই ক্ষেত্ৰত গোৰ্খা জনসাধাৰণক কিছুমান ভাং খুৱাই ৰখাৰ নিচিনা যদি আপোনালোকে নিচামত্ত কৰি ৰাখিছে এই নিচা কিন্তু আমি ভাঙি দিম আমি গোৰ্খা জনসাধাৰণক সজাগ কৰি তুলিম আপোনালোকে গোৰ্খা জনসাধাৰণক লোভ দেখুৱাই প্ৰতাৰণা কৰি বিভিন্ন ধৰণৰ আঁচনিৰ লোভত মানুহবিলাকক বুৰ্বক বনাই যিটো ৰাখিছে এয়া কিন্তু আমি সহ্য নকৰোঁ আমাৰ স্পষ্ট কথা গোৰ্খাসকলৰ যিটো দাবী সেই দাবী চৰকাৰে পূৰণ কৰক আমি চৰকাৰৰ লগত আছোঁ যদি চৰকাৰে দাবীখিনি পূৰণ কৰাত ব্যৰ্থ যদি চৰকাৰে ভাবে যে দাবীখিনি পূৰণ নকৰিলে হ'ব তেনেহ'লে আমিও কি কৰিব লাগে সেই স্থিতিলৈ কৰিবলৈ আমি সাজু হৈ থাকিম